জীৱবোৰ পৃথিৱীলৈ অন্য গ্ৰহৰ পৰা আহিছিল নে আমাৰ পৃথিৱীতে সৃষ্টি হৈছিল? যদি হৈছিল, কেনেকৈ হৈছিল? ইয়াত আমি আমাৰ ধাৰণাহে ব্যক্ত কৰিম। নমস্কাৰ, ইউটিউব চেনেল গীতাৰ্থ কথনলৈ আপোনাক স্বাগতম জনাইছোঁ। শ্ৰীমদ্ভাগৱত গীতা এই গ্ৰন্থভাগীৰ এটি সৰল অনুবাদ আপোনাৰ সন্মুখত উপস্থাপন কৰিব বিচাৰিছোঁ। আহকচোন আমি এই শাস্ত্ৰভাগীৰ ভিতৰলৈ সোমাই যাওঁ। অথ দ্বিতীয় অধ্যায় শ্লোক সংখ্যা ২২। वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरो अपराणि तथा शरीराणि विहाय जीर्णान्यानि संयाति नवानि देहि। শব্দাৰ্থ वासांसि কাপোৰবিলাক জীৰ্ণানি ফাটি চিটি যোৱা যথা যেনেকৈ বিহায় ত্যাগ কৰি নৱানি নতুনবিলাক গৃহ্ণাতি গ্ৰহণ কৰে বা পিন্ধে নৰ অপৰাণি নৰহ অপৰাণি নৰহ মানুহে অপৰাণি অন্য কাপোৰবিলাক তথা তেনেকৈ শৰীৰাণি শৰীৰবিলাক জীৰ্ণান্যানি জীৰ্ণানি অন্যানি অন্যানি অন্যবিলাক সমজাতি গ্ৰহণ কৰে দেহি দেহ ধাৰণ কৰোঁতাই অৰ্থাৎ আত্মাই। সৰলাৰ্থ মানুহে যেনেকৈ ফটা চিটা কাপোৰ ত্যাগ কৰি অন্য নতুন কাপোৰ পিন্ধে, ঠিক তেনেকৈ শৰীৰধাৰী আত্মাই জীৰ্ণ শৰীৰ ত্যাগ কৰি অন্য নতুন দেহ ধাৰণ কৰে। সৰল পদ্য ভাঙনি। জীৰ্ণ বস্ত্ৰ শৱ ত্যাগ কৰি যেন মতে শৱ নৰ নাৰী নৱ বস্ত্ৰ শৱ যত্নে কৰে পৰিধান এই মতে ইটো দেহধাৰী জীৰ্ণ শৰীৰক ত্যাগ কৰি নৱ শৰীৰক সযত্নে কৰে গ্ৰহণ। সৰল ব্যাখ্যা আৰু তাৎপৰ্য বিচাৰ। ভগৱানে অৰ্জুনক আত্মা সম্পৰ্কে এটা নতুন উপমা দিছে। আমি পিন্ধা কাপোৰৰ লগত আমাৰ দেহৰ যি সম্বন্ধ, দেহৰ লগতো আত্মাৰ সেই সম্বন্ধ। আমাৰ কাপোৰৰ তুলনাত আমি অধিক স্থায়ী, কাৰণ আমাৰ কাপোৰ আমি 6 মাহ বা এবছৰ পিন্ধোঁ। আমাৰ সৰুকালৰ কাপোৰো আমি এতিয়া নিপিন্ধোঁ। কাপোৰ ফাটিলে আমি পেলাই দি অন্য নতুন কাপোৰ কিনি পিন্ধোঁ। ঠিক তেনেদৰে আমাৰ শৰীৰটো আমাৰ আত্মাৰ বাবে আমাৰ গাৰ পোছাকৰ দৰেই। দেহৰ তুলনাত আত্মা স্থায়ী। কাপোৰ কিছুদিনৰ পাছত যেনেকৈ পুৰণা হৈ ফাটি যায়, ঠিক তেনেদৰে আমাৰ দেহাটো বয়স বাঢ়িলে পুৰণা হয়, অৰ্থাৎ বুঢ়া হয়। এটা সময়ত পিন্ধিব নোৱাৰা হয়। তেতিয়া আত্মাই এই দেহ এৰি অন্য নতুন দেহ ধাৰণ কৰে।
এইখিনিতে আমি এটা বিষয় অৱতাৰণা কৰিব খুজিছোঁ। প্ৰত্যেক জীৱৰে আত্মাবোৰ বেলেগ নে একেই? আৰু এই আত্মা বা জীৱৰ অৱস্থাননো ক'ত? ইহঁত ক'ৰ পৰা আহে আৰু ক'লৈ যায়গৈ? জীৱবোৰ পৃথিৱীলৈ অন্য গ্ৰহৰ পৰা আহিছিল নে আমাৰ পৃথিৱীতে সৃষ্টি হৈছিল? যদি হৈছিল, কেনেকৈ হৈছিল? ইয়াত আমি আমাৰ ধাৰণাহে ব্যক্ত কৰিম। এই সম্বন্ধত বৈজ্ঞানিকৰ গৱেষণাই কি কয় তাকো আমি অৱতাৰণা নকৰোঁ। বহুতো বিজ্ঞানীৰ গৱেষণাৰ আলম লৈ আৰু এই ধাৰণাৰ লগত গীতা, উপনিষদ, ব্ৰহ্মসূত্ৰ, ভাগৱত আদিৰ ধাৰণাৰ সমন্বয়ৰ সাধনৰ চেষ্টাৰে আমি ধাৰণা কৰোঁ যে জীৱ বা আত্মা বিশ্ব ব্ৰহ্মাণ্ডৰ সকলোতে আছে। আনকি জড়ৰ মাজতো আৰু শূন্যতো জীৱনৰ অস্তিত্ব আছে। জড়ৰ মাজতো থকা পৰমাণু, পৰমাণু কেন্দ্ৰ, ইয়াত থকা ইলেক্ট্ৰনসমূহ আৰু এই পৰমাণু কেন্দ্ৰৰ পৰা নিৰ্গত হোৱা ৰশ্মি বা তৰংগসমূহ, এইবোৰে জড়ৰ মাজতো গতিশক্তি বিৰাজমান হৈ থকাটোকে প্ৰতিপন্ন কৰে। আত্মা বা জীৱ এই তৰংগবোৰতকৈও সূক্ষ্ম অৱস্থাত পৰমাণু গৰ্ভৰ পৰা আৰম্ভ কৰি অসীম মহাকাশৰ একেবাৰে শূন্যময় স্থানসমূহতো সকলোতে সমানভাৱে বিৰাজমান হৈ আছে। আমাৰ সন্মুখত থকা বায়ুখিনিৰ মাজতো ই আছে, বিশাল মহাকাশতো আছে, সূৰ্যৰ অভ্যন্তৰতো আছে, কৃষ্ণ গহ্বৰৰ অভ্যন্তৰতো আছে। এনে এটুকুৰা স্থান নাই য'ত ব্ৰহ্মৰ অৱস্থিতি নাই। এই জীৱ বা আত্মা প্ৰাণীভেদে পৃথক পৃথক কিবা কণাসদৃশ পদাৰ্থ নহয়, ই এটা অৱস্থাহে। সকলো পদাৰ্থৰ অন্তিম পৰ্যায় হয়গৈ তৰংগ, কিন্তু এই তৰংগসমূহতো এটা সূক্ষ্ম অৱস্থান, এটা উৎপত্তিস্থল থাকিব লাগিব, য'তকৈ ক্ষুদ্ৰতম অৱস্থিতি আৰু একো হ'ব নোৱাৰে। ইয়াতে সকলোৰে উৎপত্তি ঘটে আৰু ইয়াতেই সকলো লয় হয়। এয়া আত্মা বা পৰমাত্মাৰ অৱস্থিতি। মৃত্যুত আত্মাই এই চৰম বা চূড়ান্ত অৱস্থাৰ লগত মিলিত হৈ যায়। গতিকে সকলো আত্মা একেই, সকলো আত্মাই এই চৰম অৱস্থাৰ লগত একত্ৰিত হৈ পৰে। প্ৰশ্ন হয়, জীৱ কি? ইয়াৰ উৎপত্তি হয় ক'ৰ পৰা? আমাৰ ধাৰণা মতে জীৱ অন্য গ্ৰহৰ পৰা অহা কিবা অস্তিত্ব নহয়। পৃথিৱীৰ কিছুমান পদাৰ্থৰ বিশেষ ধৰণৰ ৰাসায়নিক পৰিৱৰ্তনৰ ফলত পৃথিৱীতেই জীৱদেহ গঠন কৰিব পৰা উপাদানসমূহ আকস্মিকভাৱে গঢ়ি উঠিছিল। হয়তো ইয়াত সৰ্বনিয়ন্তাৰ কিবা পৰিকল্পনাও থাকিব পাৰে। সময়ত সেই শূন্যময় অৱস্থাত থকা আত্মাৰ শৰীৰত বিকাশ লাভ কৰাৰ উপযোগী এটা পৰিৱেশ, উপযুক্ত তাপ, পোহৰ, জীৱদেহৰ উপযোগী গেছসমূহ, পদাৰ্থসমূহ আদি আকস্মিকভাৱে হ'লেও পৃথিৱীৰ কোনো ঠাইত সৃষ্টি হোৱাত তাতেই প্ৰথম জীৱনৰ বিকাশ ঘটিল আৰু প্ৰথম ভাইৰাছজাতীয় জীৱৰ সৃষ্টি হ'ল। আৰু ডাৰউইনৰ জীৱৰ ক্ৰমবিকাশৰ নীতি অনুসৰি লাহে লাহে উন্নতৰ জীৱৰ বিকাশ হ'বলৈ আৰম্ভ হ'ল। শেষত মানুহৰো উৎপত্তি ঘটিল। মানুহৰ ক্ষেত্ৰত যেনেকৈ মাতৃৰ গৰ্ভত আমাৰ শৰীৰটোক যোগান ধৰা উপযুক্ত পৰিৱেশবোৰ লাভ কৰি ভ্ৰূণৰ বিকাশ হৈ পূৰ্ণাংগ জীৱৰ জন্ম হয়, পৰৱৰ্তী কালত নানা প্ৰাকৃতিক প্ৰতিকূলতাৰ মাজতো জীৱটো দেহত জীয়াই থাকে। কিন্তু এটা সময়ত তেনে অনুকূল পৰিৱেশৰ অভাৱ ঘটিলেই দেহটোৰ অৱক্ষয় ঘটে। জীৱই তেতিয়া এই স্থান ত্যাগ কৰে। এয়ে মৃত্যু। এয়া আমাৰ অধ্যয়নৰ পৰা পোৱা ধাৰণাসমূহ জুকিয়াই প্ৰস্তুত কৰা এটা প্ৰকল্পহে। আপোনালোকৰ মতামতৰ বাবে অপেক্ষা কৰিলোঁ। আমি ভাবোঁ জীৱৰ এই বিৱৰ্তনৰ মাজতো সৰ্বনিয়ন্তাৰ কিবা পৰিকল্পনা নিশ্চয় আছে।
যিহেতু এই বিৱৰ্তনৰ মাজেৰে জীৱৰ জ্ঞান আৰু সামৰ্থ্য বাঢ়ি বাঢ়ি মানুহৰ উৎপত্তি হৈছে। এই বিৱৰ্তনৰ প্ৰৱাহে আমাক স্পষ্ট কৰে যে এদিন মানুহতকৈও ওপৰ খাপৰ প্ৰাণী এই ধৰাত জন্ম হ'বই। গতিকে ইয়াত সৰ্বনিয়ন্তাৰ কিবা পৰিকল্পনা নাই বুলি কোনে ক'ব পাৰে? গতিকে পিছৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বুটামটো টিপি থ'ব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।